ইতিহাসৰ পাতত কেতিয়াবা কিছুমান নাম মাত্ৰ এজন মানুহৰ নহয়, তেওঁলোকৰ নাম এটা যুগৰ প্ৰতীক। এনে এজন নাম বীৰ লাচিত বৰফুকন, যিজনে নিজৰ দেশ, নিজৰ মাতৃভূমি ৰক্ষাৰ বাবে জীৱনৰ অন্তিম মুহূৰ্তলৈকে যুদ্ধ কৰিছিল। নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক সকলোকে স্বাগতম জনাইছো অসম আৰু ভাৰতবৰ্ষৰ গৌৰৱময় ইতিহাসৰ যাত্ৰাৰ এই প্ৰথমটো ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আমি উন্মোচন কৰিম অসমৰ অন্যতম সৰ্বশ্ৰেষ্ঠ যোদ্ধা বীৰ লাচিত বৰফুকনৰ জীৱন আৰু বীৰত্ব গাথা, যিয়ে মোগল সাম্ৰাজ্যৰ বিশাল সেনাকে নিজৰ বুদ্ধি আৰু বাহুবলেৰে ১৭ বাৰ পৰাস্ত কৰিছিল। এই কাহিনীৰ জৰিয়তে আজি আপোনালোকক অখণ্ড ভাৰতবৰ্ষৰ এখন সৰু ৰাজ্য অসমৰ মাত্ৰ এজন সেনাপতিয়ে এটা সৰু সেনাদলৰ সৈতে মোগলৰ ৰজা ঔৰংগজেবকে দেখাইছিল যে অসমক কেতিয়াও হৰুৱাব পৰা নাযাব। অসমৰ আহোম সাম্ৰাজ্যৰ বাহাদুৰ সৈন্য পৰিয়ালত ১৬২২ চনত বীৰ লাচিত বৰফুকনৰ জন্ম হয়। সৈন্য পৰিয়ালত জন্ম লাভ কৰা লাচিত বৰফুকনে সৰুৰে পৰা ৰণনীতি আৰু সেনানায়কৰ শিক্ষা প্ৰাপ্ত কৰিছিল। সেই সময়ত মোগল সম্ৰাট ঔৰংগজেবৰ চকু পৰিছিল অসমত। তেওঁ অসম জয় কৰিবৰ বাবে এক বিশাল সৈন্য প্ৰেৰণ কৰিছিল, যাৰ নেতৃত্ব কৰিছিল ৰাজা ৰাম সিঙে। তেওঁলোকৰ লক্ষ্য আছিল অসম জয় কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত অধিকাৰ কৰা, কিন্তু তেওঁলোকে ভবা নাছিল যে অসমৰ সৈন্যই তেওঁলোকক পৰাস্ত কৰিব পাৰিব। সেই সময়ত আহোম সৈন্যৰ সেনাপতি আছিল লাচিত বৰফুকন। লাচিতে অনুভৱ কৰিছিল এই যুদ্ধ কেৱল তৰোৱালৰ যুদ্ধ নহয়, এই ৰণ জিকিবৰ কাৰণে কৌশলৰো প্ৰয়োজন হ'ব। লাচিতে শৰাইঘাটৰ ওচৰত নিজৰ নৌসেনা আৰু স্থলসেনা দুয়ো শক্তিশালী কৰিলে। কোৱা হয় সেই সময়ত মোগল সৈন্যৰ লগত যুঁজ দিবৰ বাবে লাচিতে মামায়েকক দায়িত্ব দি এটা বান্ধ বনাব দিছিল, কিন্তু মামায়েকে অসফলতা দেখুওৱাত তেওঁ দেশতকৈ মোমাই ডাঙৰ নহয় বুলি মামায়েকক হত্যা কৰিছিল। এই বাক্য এতিয়াও মহৎ লোকৰ বাণী হিচাপে পৰিচিত। ১৬৭১ চন শৰাইঘাটৰ এক ঐতিহাসিক যুদ্ধ। লাচিতৰ তেতিয়া ভীষণ জ্বৰ। তেওঁ অসুস্থ, কিন্তু মোগল সৈন্যৰ পৰা অসমক ৰক্ষা কৰিবৰ বাবে তেওঁ অসুস্থ শৰীৰেও যুদ্ধক্ষেত্ৰত উপস্থিত হৈছিল। ব্ৰহ্মপুত্ৰৰ মাজত নৌসেনা বাহিনীৰ ভীষণ যুদ্ধ। এটা ফালে মোগলৰ লাখ লাখ সৈন্য আৰু আনফালে লাচিতৰ সৰু কিন্তু সাহসী আহোম সেনা। লাচিতে আহোম সেনা বাহিনীক সাহস দি কৈছিল, মৃত্যুৰ আগলৈকে যুদ্ধ কৰিব লাগিব। অসমৰ সেনা কেতিয়াও পিছলৈ ঘূৰি নাহে। অসমৰ অসমীয়া আহোম সেনাই প্ৰাণে প্ৰাণে যুদ্ধ কৰিছিল। শৰাইঘাটৰ নদীত নাৱৰ সংঘৰ্ষ, তীৰ তৰোৱাল আৰু এফালে অগ্নিৰ সংঘৰ্ষ। অৱশেষত অসমৰ আহোম সেনাই মোগল সৈন্যক নিজ ৰাজ্যলৈ উভতি যাবৰ বাবে বাধ্য কৰালে। ইতিহাসৰ এই যুদ্ধত অসমে জয় প্ৰাপ্ত কৰিলে। শৰাইঘাটৰ যুদ্ধ জয়ৰ কিছু সময়ৰ পাছত লাচিত বৰফুকনৰ স্বাস্থ্যৰ অৱনতি হ'ল, কাৰণ তেওঁ অসুস্থ শৰীৰে মোগল সৈন্যৰ লগত যুদ্ধ কৰিছিল। শেষত ১৬৭২ চনত তেওঁ মৃত্যুক আঁকোৱালি ল'লে। তেওঁৰ শৰীৰ নাই, কিন্তু তেওঁৰ অমৰ কাহিনী এতিয়াও আমাৰ মাজত জীৱিত। আজিও ভাৰতীয় সেনাত বীৰ লাচিত বৰফুকনৰ গোল্ড মেডেল প্ৰদান কৰা হয়। প্ৰতি বছৰে অসমত এতিয়াও ২৪ নৱেম্বৰ তাৰিখে লাচিত দিৱস পালন কৰা হয়। বিদ্যালয়ৰ শিশুসকলে এতিয়াও লাচিতৰ বীৰত্বৰ কাহিনী শুনা পায়। লাচিতৰ বীৰত্বৰ কাহিনী এতিয়াও অসমৰ সকলোৰে হৃদয়ত জীৱিত আছে। লাচিত বৰফুকনে আমাক শিকাইছে দেশভক্তি মানে কৰ্তব্য, ত্যাগ আৰু সাহস। এনে আছিল আমাৰ লাচিত বৰফুকন, অসমৰ সাহস আৰু অসমৰ ৰক্ষক। দৃঢ়তা, ঐক্য আৰু দেশপ্ৰেমে গঢ়ি তোলে জাতিৰ শক্তি। শতাব্দী পাৰ হৈ গ'লেও লাচিতৰ আত্মা আজি আমাৰে মাজত। অসমৰ প্ৰতিটো ধূলিকণাত জীৱন্ত হৈ আছে লাচিত বৰফুকন। প্ৰিয় বন্ধুসকল, যদি আপোনালোকে লাচিত বৰফুকনৰ এই কাহিনীটো ভাল পাইছে আৰু এই ধৰণৰ ভিডিঅ' পাবৰ বাবে মোৰ এই নতুন চেনেলটোৰ প্ৰথমটো ভিডিঅ' লাইক আৰু সকলোলৈ শ্বেয়াৰ কৰক, আৰু এনে ধৰণৰ ঐতিহাসিক কাহিনী শুনিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম।